এটি কণমানি হাতী পোৱালি চাওকচোন তাৰ মৰম লগা ধেমালি কণমানি বুলিলেই নিষ্পাপ মৰম লগা হৈ উঠে সি লাগিলে জীৱশ্ৰেষ্ঠৰ সন্তানেই হওক অথবা ইতৰ প্ৰাণীৰ মই দুখ পাই আছো উপায় নাই আৰু এনেকৈ কৰি থাকে কি ক'ব আপোনালোকে কওকচোন এই চাক মই মানুহটো হেভি আছে বুলিহে হেভি ৱেইটটো দাঙিব পাৰিছোঁ দুখ পাইছোঁ নাই তাৰ লগত আৰু নোৱাৰি কি ক'ম আৰু আপোনালোকক চাক কি ক'ম আৰু ইমান ধুনীয়া আমাৰ বন্ধুত্ব তাৰ মাজতে মৰম আকলোৱা এই হাতী পোৱালিটোৰ ধেমালিবোৰে মাউতৰ সৈতে আৰু গভীৰ কৰি তুলিছে আত্মিক বন্ধন এই চাক মই মানুহটো হেভি আছে বুলিহে হেভি ৱেইটটো দাঙিব পাৰিছোঁ দুখ পাইছোঁ নাই তাৰ লগত আৰু নোৱাৰি কণমানি পোৱালিটোৰ নাম প্ৰিয়াংশী মাউতৰ নাম যতীন কাজিৰঙাৰ ৫মহীয়া প্ৰিয়াংশী আৰু মাউত যতীনৰ অভিনৱ বন্ধুত্বৰ কাহিনী এতিয়া সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চৰ্চাৰ কাৰণ হৈ পৰিছে প্ৰিয়াংশীয়ে মন গ'লেই যতীনৰ কোলাত বাগৰি পৰে যতীনকেই আপোন বুলি ভাবে কাৰণ এই যতীনেই মাক কাঞ্চীৰ গৰ্ভত থকা দিনৰে পৰা প্ৰিয়াংশীৰ আদৰ যত্ন কৰি আহিছে প্ৰিয়াংশীৰ মাক কাঞ্চীয়ে কাজিৰঙাৰ কহৰাত পৰ্যটকক সফৰ কৰোৱাৰ কামত নিযুক্ত হৈ আহিছে যতীনৰ লেপটপটোৰ প্ৰতিও প্ৰিয়াংশীৰ আছে অসীম আগ্ৰহ কিন্তু যতীনৰ মতে যতীনৰ প্ৰতি আপোন অনুভৱ কৰাৰ বাবে এইদৰে কাষ চাপি আহে প্ৰিয়াংশী কাৰণ প্ৰিয়াংশীৰ বাবে যতীন কেৱল এজন মাউত নহয় তেওঁ প্ৰিয়াংশীৰ খেলৰ লগৰী শিক্ষক আৰু তাইৰ ল'ৰালিৰ আটাইতকৈ আপোন কোনোবা ইমান ধুনীয়া আমাৰ বন্ধুত্ব যতীনৰ মতে প্ৰিয়াংশী ভীষণ স্মাৰ্ট কোন সময়ত কি কৰিব লাগে তাই সকলো জানে আজিৰ যান্ত্ৰিক পৃথিৱীত প্ৰিয়াংশী আৰু যতীনৰ বন্ধুত্বই প্ৰকৃতিৰ কোলাত গঢ়ি উঠা আন্তৰিক সম্পৰ্কৰ সৌন্দৰ্য তুলি ধৰিছে কাজিৰঙাৰ সৌন্দৰ্য উঠা পান কৰি পলকৰ ছবি কেমেৰাত বন্দী কৰি পৰ্যটক আহে আৰু যায় এই কণমানি প্ৰিয়াংশী আৰু মাউতৰ জীৱনৰ যাত্ৰাও চলি গৈ থাকে অবিৰাম এই চাক মই মানুহটো হেভি আছে বুলিহে হেভি ৱেইটটো দাঙিব পাৰিছোঁ দুখ পাইছোঁ নাই তাৰ লগত আৰু নোৱাৰি নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চাক কি ক'ম আৰু ইমান ধুনীয়া আমাৰ বন্ধুত্ব চাইছে 2 ছেকেণ্ড